সমাগত পঞ্চায়ত নিৰ্বাচন আৰু বিগত সময়ছোৱাত জনপ্ৰতিনিধিয়ে ৰাইজক দিয়া যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ কিদৰে পালন কৰিলে বা ৰাইজে বিগত সময়ছোৱাত জনপ্ৰতিনিধিৰ পৰা কি পালে কি নাপালে এই বিষয়ে জানিবলৈ এইখিনি মুহূৰ্তত আমি উপস্থিত আছোঁ বোকাখাট সমষ্টিৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ অত্যন্ত এটা ভিতৰুৱা অঞ্চল পূব কাজিৰঙা গাঁও পঞ্চায়তৰ ডিফলু পথাৰ অঞ্চলত আমি উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ এই লোকসকল ওলাই আহিছে আৰু এই লোকসকলৰ এটা প্ৰধান সমস্যা তেওঁলোকৰ কোনো ধৰণৰ আহিবৰ বাবে গাঁওখনত কোনো ধৰণৰ পথৰ যি ব্যৱস্থা সেই ব্যৱস্থা নাই সমান্তৰালকৈ বিভিন্ন সমস্যাৰে জৰ্জৰিত এই গাঁওখনৰ ৰাইজক কোনো দিনাই তেওঁলোকক দিয়া যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে জনপ্ৰতিনিধি আৰু এই মুহূৰ্তত যদি চোৱা যায় তেওঁলোকে আমি অহাৰ পাছতে বিভিন্নটা সমস্যাৰ কথা উল্লেখ কৰিছে খোৱা পানীৰ সমস্যাৰ পৰা ধৰি অনাময়ৰ পৰা ধৰি বিভিন্ন সমস্যাৰে তেওঁলোকে এই মুহূৰ্তত জৰ্জৰিত হৈ আছে আৰু যিহেতু কেইটামান দিন বাকী তাৰ পাছতে পুনৰ আচলতে প্ৰতিজন জনপ্ৰতিনিধিয়ে এক প্ৰকাৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাবলৈ এইসমূহ সমষ্টিৰ ভিতৰুৱা যিসমূহ অঞ্চল এই অঞ্চলসমূহলৈ আহিব প্ৰতিটো পঞ্চায়তে বব প্ৰতিশ্ৰুতিৰ বন্যা এই মুহূৰ্তত কিছু লোক আছে আমি প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মাজত আৰু কেইটামান দিন বাকী গতিকে পুনৰ পঞ্চায়ত নিৰ্বাচন আহিব পুনৰ জনপ্ৰতিনিধিৰ মুখে মুখে প্ৰতিশ্ৰুতিৰ বন্যা বব গতিকে এইখিনি মুহূৰ্তত কি ক'ব বিচাৰিব বিগত যিসমূহ আপোনালোকক দিয়া যিসমূহ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰাত কেনেধৰণে আপোনালোকে পালে কি নাপালে এইটো আপোনাৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিফলু পথাৰ অঞ্চলৰ এখন গাঁও এখন ডিফলু পথাৰ শিয়ালডাঙা গাঁও বুলি এখন আমি সকলোৱে জানো গতিকে এই গাঁওখনত আপুনি যদি ৰাস্তা পদূলি ফালে চায় ৰাস্তা পদূলি একেবাৰে শূন্য ইয়াত মানুহ অহা যোৱা কৰিব পৰা এটা অৱস্থা আজি তাৰিখতো নাই আপুনি যদি ইয়াত খোৱা পানী ব্যৱস্থাটোৰ কথা চায় খোৱা পানী ব্যৱস্থা ইয়াত মুঠেও নাই মানুহবিলাকে হয় তেওঁলোকে নিজে টিউবৱেল এটা বহুৱাই পেলাই খোৱা পানীকণ উলিয়াইছে নহ'লে কিছুমানে হ'লেও নাদৰ পৰা পানী অকণ উঠাই পেলাই এনেকৈ তেওঁলোকে জীৱন জীৱিকা নিৰ্বাহ কৰি আছে এই গাঁওখনৰ আচলতে যিবিলাক পৰিয়াল আছে ইয়াত প্ৰায় 40টামান পৰিয়াল আছে গাঁওখনত সেই গাঁওখনৰ আজি তাৰিখত এটা ৰাস্তা নথকাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা মানে স্বাধীনতাৰ এই 75 বছৰ পাৰ হৈ গ'ল আমাৰ দেশখন আমি কেনেকুৱা এখন গাঁৱত এতিয়া বাস কৰিবলগীয়া হৈছে এই কথাবিলাক আচলতে এই মন্ত্ৰী মদাগৰবিলাকে লাজ পায় নে নাপায় নাজানো কিন্তু আমি সচেতন মানুহবিলাকে আচলতে লাজ পাওঁ আমি কি জেগাত বাস কৰি আছোঁ এনেকুৱা যেন আমাৰ অনুভৱ হয় আমি কাজিৰঙা দাঁতিকাষৰীয়া অঞ্চলৰ একেবাৰে এইবিলাক আমাৰ বান অধ্যুষিত অঞ্চল এই অঞ্চলবিলাকত মানুহক আচলতে খাবৰ কাৰণে যিকণ পানী লাগে সেই বাৰিষা সময়ত সেই পানীকণৰ কিমান আৰ্তনাদ মানুহে এটোপা খোৱা পানীৰ কাৰণে কৰিব লাগে সেইখিনি ইয়াত ভুক্তভোগী মানুহখিনিয়েহে বুজি পায় গতিকে আমি ক'ব খুজিছোঁ যে প্ৰত্যেকটো পঞ্চায়ত নিৰ্বাচনৰ সময়ত প্ৰত্যেকটো বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰত্যেকজনে আহি ইয়াত ডিঙিৰ শিৰ ফুলাই ইয়াত কথা কৈ থৈ যায় এই জেগাকণ আচলতে আমি সকলোৱে জানো এই জেগাকণ আচলতে মানুহবিলাকক ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰা আমি দেখিছোঁ গতিকে ইয়াত বাৰু ভোটকেইটা তেওঁলোকে লৈ গুচি যাব পাৰে কিন্তু ইয়াত যে মানুহখিনিক যিখিনি সা সুবিধা মানুহখিনি যিখিনি মৌলিক আচলতে প্ৰয়োজনীয় বস্তু যিখিনি মানুহখিনিয়ে পাব লাগে সেই বস্তুখিনি আচলতে এতিয়ালৈকে তেওঁলোকে দিব পৰা নাই এই মানুহবিলাক আছে আপোনালোকে সুধিব পাৰে ইয়াত অৰুণোদয় নাপায় ইয়াত অৰুণোদয় পোৱা মানুহ নাই ইয়াত IAY ঘৰ পোৱা মানুহ নাই ইয়াত আপোনাৰ যদি কেনেবাকৈ মানুহ এজনৰ যদি কিবা এটা আজি মানে স্বাস্থ্যজনিত কাৰণত যদি চিকিৎসালয়লৈ নিব লাগে ইয়াত মানুহে হয় হাঙিত ভাৰ কৰি নিব লাগিব নহয় ইয়াতে মানুহ মৰিবলৈ এৰি দিব লাগিব এই জেগাখিনি তেনেকুৱা মানে গোটেই আপুনি যদি সামগ্ৰিকভাৱে ইয়াত গোটেই বস্তুটো চাই স্বাস্থ্য খণ্ডৰ পৰা শিক্ষা খণ্ডৰ পৰা ইয়াত একো মানে আচলতে ইয়াত নাই আপোনালোকে আহি পেলাই আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ এইখন আপোনাৰ এজন কেবিনেট মন্ত্ৰী সতীৰ্থ মন্ত্ৰী কৃষি মন্ত্ৰী অতুল বৰা সমষ্টিৰ এখন গাঁও আপুনি কৃষিমন্ত্ৰী সমষ্টিত এনেকুৱা এখন গাঁও আচলতে আপুনি ভাবিব নোৱাৰিব এই গাঁৱত মানুহে কিদৰে বাস কৰিছে সেইকাৰণে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি এই গাঁওখন এবাৰ পাৰিলে চকু কাণ দিয়ক সমষ্টিৰ বিধায়ক অতুল বৰায়ো এতিয়া এই সময়ছোৱাত আচলতে গাঁৱে গাঁৱে আহিব পঞ্চায়তে তেখেত আহিব আৰু প্ৰতিশ্ৰুতি দিব আপোনালোকৰ উত্তৰ কি হ'ব মানে চাওক এই মানুহবিলাক আচলতে খুব খং উঠিছেগৈ মানুহৰ মানে ইয়াত প্ৰত্যেকবাৰে মানুহখিনি অকল ভোটটো দিবৰ কাৰণেহে মানুহখিনিক ব্যৱহাৰ কৰা হয় ভোটটো দিয়াৰ পিছত এই মানুহখিনি জীয়াই আছেনে এই মানুহখিনিয়ে কিবা খাবলৈ পাইছেনে এই মানুহখিনি কেনি অহা যোৱা কৰে ইয়াৰ ল'ৰা ছোৱালীবিলাক গৈ পেলাই স্কুলত পঢ়িছেনে এই গোটেই কথাবিলাক আচলতে তেওঁলোকৰ চাবলৈ সময় নাই আচলতে চৰকাৰখনৰ যিবিলাক মৌলিক দায়িত্ব হ'ব লাগে যে সকলোৱে আমি শিক্ষাটো পাইছোঁ নে নাই আমি স্বাস্থ্যখণ্ডৰ ব্যৱস্থাটোত আমি আগবাঢ়ি গৈছোঁ নে নাই এই গোটেই কথাবিলাক চাবৰ কাৰণে ইয়াত কোনো নাই পঞ্চায়তৰ মনোজ প্ৰতিম শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ